মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে জীৱৰ বিচিত্ৰতা পাঠটোৰ উদ্ভিদৰ বিচিত্ৰতা আৰু প্ৰাণীৰ বিচিত্ৰতাৰ বিষয়ে অধ্যয়ন কৰিলা। আৰু এই পাঠটোতে তোমালোকে জীৱৰ শ্ৰেণী বিভাজনৰ বিষয়ে পাইছিলা, যে জীৱবোৰক কেনেকৈ বিভিন্ন বৰ্গানুক্ৰমত ভাগ কৰা হয়, প্ৰজাতি, গণ আদি বিভিন্ন বৰ্গানুক্ৰমত ভাগ কৰা হয়, সেই বিষয়ে তোমালোকে অধ্যয়ন কৰিছিলা। এতিয়া এই পাঠটোৰ শেষৰ ফালে আন এটা বিষয় আছে, সেইটো হৈছে জীৱৰ বৈজ্ঞানিক নামাকৰণ। বৈজ্ঞানিক নামাকৰণত বাইনমিয়েল নমেনক্লেচাৰ অফ অৰ্গেনিজিম বুলিও কোৱা হয়। ইয়াত বাইনমিয়েল শব্দটোৰ অৰ্থ হৈছে টু, অৰ্থাৎ দুটা শব্দৰে জীৱৰ বৈজ্ঞানিক নামটো দিয়া হয়। তোমালোকে হয়তো ভাবিব পাৰা যে সকলো জীৱৰে নিজৰ নাম থাকেই, আকৌ বৈজ্ঞানিক নামৰ প্ৰয়োজন কিয় হয়। কথাটো এনেকুৱা ধৰণৰ, পৃথিৱীখনত বিভিন্ন বৈজ্ঞানিকসমূহে বিভিন্ন ধৰণে বিভিন্ন সময়ত বিভিন্ন জীৱৰ আৱিষ্কাৰ কৰিছে, জীৱবৃক্ষৰ বিষয়ে অধ্যয়ন কৰিছে আৰু সমাজত জানিবলৈ দিছে। কিন্তু এই বিভিন্ন বৈজ্ঞানিকসকলে নিজৰ নিজৰ ভাষাটো যদি ব্যৱহাৰ কৰে, তেতিয়াহ'লে হয়তো এইটো সহজে সকলোৰে বাবে বোধগম্য নহ'ব। কাৰণ একেটা জীৱৰ নাম বেলেগ বেলেগ ভাষাত বেলেগ বেলেগ হয়, তোমালোকে সেইটো কথা জানাই। গতিকে সকলো বৈজ্ঞানিকে যাতে জীৱ এটাৰ বিষয়ে অধ্যয়ন কৰিবলৈ এটা বিশেষ কমন এটা নামেৰে জানে, তাৰ বাবে এই পদ্ধতিটোৰ প্ৰয়োজন হ'ল। আৰু এই পদ্ধতিটো প্ৰথমতে কেৰলাছ লিনিয়াছে আৱিষ্কাৰ কৰিছিল, আৰু সেইবাবে তেওঁক ফাদাৰ অফ টেক্সনমি বুলিও কোৱা হয়। এই ছবিখন কেৰলাছ লিনিয়াছৰ। এওঁ জীৱৰ বৈজ্ঞানিক নামাকৰণ বাইনমিয়েল নমেনক্লেচাৰ পদ্ধতিটো আৱিষ্কাৰ কৰিছিল। ইয়াত কোৱা হৈছে, চোৱা, বেলেগ বেলেগ ঠাইত জীৱৰ নামবোৰ বিভিন্ন ধৰণৰ হয় আৰু সেইবাবে বৈজ্ঞানিক নামাকৰণৰ প্ৰয়োজন হয়। বৈজ্ঞানিক নামাকৰণত বাইনমিয়েল নমেনক্লেচাৰ বুলিও কোৱা হয়, আৰু ইয়াত দুটা শব্দ ব্যৱহাৰ হয়, এটা হৈছে প্ৰজাতি, আনটো হৈছে গণ, স্পেচিছ আৰু জেনাছ। ইয়াত জাতি আৰু গণে একেটা কথাই বুজায়, সেইকাৰণে তোমালোকে এইটো ভুল নকৰিবা। মূলতঃ ইয়াত দুটা শব্দ ব্যৱহাৰ হয়, এটা হৈছে স্পেচিছ, আনটো হৈছে জেনাছ। আৰু এইখিনি কথা তোমালোকে ইতিমধ্যেই জীৱৰ বিচিত্ৰতা পাঠটোতে পঢ়ি আহিছা, যে কিদৰে জীৱবোৰক একেবাৰে সৰু গোট প্ৰজাতিৰ পৰা একেধৰণৰ মিল থকা প্ৰজাতিবোৰ লগ লাগি গণ হয়, আৰু এনেকৈ আগবাঢ়ি গৈ থাকি ৰাজ্যৰ গঠন কৰে। কিন্তু বৈজ্ঞানিক নামাকৰণ পদ্ধতিত আটাইবোৰ ব্যৱহাৰ নহয়, অকল প্ৰজাতি আৰু গণটোহে ব্যৱহাৰ হয়। স্পেচিছ আৰু জেনাছ এই দুটা শব্দহে ব্যৱহাৰ হয়। এই কথাখিনি তোমালোকে মন কৰিবা। আজিৰ বিশ্বত ব্যৱহৃত জীৱৰ বৈজ্ঞানিক নামাকৰণ পদ্ধতিটো 18শ শতিকাতে কেৰলাছ লিনিয়াছে ব্যৱহাৰ কৰিছিল। নাম লিখোঁতে কিছুমান নিয়ম মানি চলা হয়, সেই নিয়মখিনি কৈ দিছোঁ এবাৰ। এটা ভাষা ব্যৱহাৰ কৰা হয়, সেই ভাষাটো হৈছে লেটিন ভাষা। গতিকে প্ৰশ্ন হ'ব পাৰে যে বৈজ্ঞানিক নাম লিখোঁতে কোনটো ভাষা ব্যৱহাৰ কৰা হয়? লেটিন ভাষাত লিখা হয়। জাতিৰ প্ৰথম আখৰটো বৰ ফলাত লিখা হয়, আৰু প্ৰজাতিৰ আটাইকেইটা সৰু ফলাত লিখা হয়। এইখিনি মই বুজাই দিম। যদি বৈজ্ঞানিক নামটো মুদ্ৰণ কৰা হয়, প্ৰিণ্টিঙত থাকে, তেতিয়াহ'লে ইটালিক্স কৰি লিখা হয়। ইটালিক্সটো তোমালোকে জানা, লিখোঁতে অলপ বেকাৰ নিচিনা হৈ যায়, ইটালিক্স কৰি লিখা হয়। কিন্তু আমি যদি হাতেৰে জীৱ এটাৰ বৈজ্ঞানিক নাম লিখিবলৈ যাওঁ, ইটালিক্স কৰি লিখিবলৈ অলপ অসুবিধা হয়, তেতিয়া আমি জাতি আৰু প্ৰজাতি দুইটা বেলেগ বেলেগকৈ লিখোঁ, আৰু দুইটাৰে তলত বেলেগ বেলেগকৈ আঁচ টানি দিওঁ। এইটো একেবাৰে ইম্পৰ্টেণ্ট নিয়ম, তোমালোকে এইটো ভালদৰে মনত ৰাখিবা। হাতে লিখা অৱস্থাত বৈজ্ঞানিক নামটোৰ জাতি আৰু প্ৰজাতি বেলেগে বেলেগে আঁচ টানি দিয়া হয়, আৰু মুদ্ৰণত ইয়াক ইটালিক কৰি লিখা হয়।
এইখিনি হৈছে বৈজ্ঞানিক নামাকৰণ পদ্ধতিৰ নিয়মসমূহ। ইয়াত বিভিন্ন প্ৰাণী আৰু উদ্ভিদৰ কেইটামান উদাহৰণ দিয়া হৈছে বৈজ্ঞানিক নামৰ, যেনেকৈ পি প্লাণ্ট ইটালিক্সত লিখা হৈছে, গতিকে ইয়াত তলত আণ্ডাৰলাইন কৰি দিয়া নাই যিহেতু এইটো মুদ্ৰণত আছে। আৰু দেখিছানে ইটালিক্স হৈ আছে। আৰু এইটো হৈছে পিছামটো হৈছে গন আৰু ছেটিভামটো হৈছে প্ৰজাতি। অৰ্থাৎ প্ৰথম শব্দটো হৈছে গণ বা জাতি আৰু পিছতো হৈছে প্ৰজাতি। প্ৰত্যেকটোৰে তেনেকৈ প্ৰথমটো গণ বা জাতি, পিছৰটো প্ৰজাতি। কিন্তু ইয়াতে যিহেতু প্ৰিণ্টিঙত আছে, গতিকে ইয়াত বেলেগ বেলেগকৈ আণ্ডাৰলাইন কৰি দিব লগা হোৱা নাই। কিন্তু এটা কথা মন কৰিবা, গণ আৰু প্ৰজাতিৰ মাজত ফাঁক থাকিব। যদি তোমালোকে লগাই লিখা তেতিয়াহ'লে বৈজ্ঞানিক নামটো শুদ্ধ নহ'ব, সেইটো ভুল বুলি ধৰা হ'ব। গণ আৰু প্ৰজাতিৰ মাজত ফাঁক থাকিবই লাগিব। কিন্তু ইটালিক্স বা মুদ্ৰণত আছে, এতিয়া ইটালিক্সত লিখা হৈছে, গতিকে কিন্তু যদি আমি হাতেৰে লিখোঁ তেতিয়াহ'লে ঠিক আছে বাৰু। পি প্লাণ্টৰ বৈজ্ঞানিক নাম পিছাম ছেটিভাম, তেনেকৈ কেট বা মেকুৰীৰ বৈজ্ঞানিক নাম ফেলিছ ডমেষ্টিকাছ, কুকুৰৰ বৈজ্ঞানিক নাম কেনিছ ফেমিলাৰিছ, তেনেকৈ চয়াবিনৰ বৈজ্ঞানিক নাম গ্লাইচিন মেক্স, এনেকৈ আম গছৰ বৈজ্ঞানিক নাম মেঞ্জিফেৰা ইণ্ডিকা। আৰু তোমালোকে অসংখ্য উদাহৰণ পাবা প্ৰতিটো জীৱৰ বাবে, তোমালোকে সেইখিনি চাই ল'বা। ইয়াত হাতেৰে লিখিছোঁ বৈজ্ঞানিক নাম হোমো চেপিয়ান্স। হোমোটো হৈছে গণ বা জাতি আৰু চেপিয়েন্সটো হৈছে প্ৰজাতি। আৰু যিহেতু মই হাতেৰে লিখিছোঁ, দুইটাৰ মাজত ফাঁকটো আছেই, আৰু লগতে দুইটাত বেলেগ বেলেগকৈ আণ্ডাৰলাইনো কৰি দিছোঁ। মেংগো, মেঞ্জিফেৰা ইণ্ডিকা, দুইটাৰ মাজত ফাঁক এৰিছোঁ আৰু দুইটাৰ বেলেগ বেলেগকৈ। যদি মই আণ্ডাৰলাইনডাল এনেকৈ কৰিলোঁ হয় তেতিয়াহ'লে এইটো ভুল বুলি ধৰা হ'ব, বৈজ্ঞানিক নামটো শুদ্ধ নহয়। কিন্তু মই যিহেতু বেলেগ বেলেগকৈ কৰিছোঁ, দুইটাত আণ্ডাৰলাইন তলত বেলেগ বেলেগকৈ আস্থানি দিছোঁ, গতিকে এইটো শুদ্ধ হৈছে। কিছুমান বৈজ্ঞানিক নামৰ পিছফালে তোমালোকে দেখিবা যে এল বুলি আছে, কিছুমানত লিনিয়াছ বুলি থাকে। ইয়াৰ কথাটো হৈছে কেৰলাছ লিনিয়াছে যেতিয়া বিভিন্ন বৈজ্ঞানিক নামবোৰ আৱিষ্কাৰ কৰিছিল, জীৱ এটাৰ বৈজ্ঞানিক নামবোৰ, তেতিয়া তেওঁৰ নামটোৰ পিছফালে যদি এল বুলি দিয়ে আমি বুজি পাম যিটো উদ্ভিদ জগতৰ কোনোবা এটা জীৱৰ বৈজ্ঞানিক নামটো আৱিষ্কাৰ কৰিছে, আৰু এলটোৱে আৱিষ্কাৰকজনৰ কথা বুজাইছে। অৰ্থাৎ বৈজ্ঞানিক নামৰ পিছফালে যদি বৈজ্ঞানিকজনৰ নামটো আমি দেখা পাওঁ, আমি বুজিম যে তেওঁ আৱিষ্কাৰ কৰিছে। যদি এল বুলি দেখা পাওঁ, আমি বুজিম যে কেৰলাছ লিনিয়াছে আৱিষ্কাৰ কৰিছে, আৰু সেইটো বটানীৰ অৰ্থাৎ উদ্ভিদ জগতৰ কিবা এটা জীৱ আৱিষ্কাৰ কৰিছে। আৰু যদি প্ৰাণী জগতৰ কিবা এটা জীৱ আৱিষ্কাৰ কৰিছে, তেতিয়াহ'লে নামটোৰ পিছফালে লিনিয়াছ বুলি থাকিব। আৰু এইটো তেওঁৰ ছিগনেচাৰ, তোমালোকক এনেই দেখাই দিলোঁ। এইখিনি হৈছে বৈজ্ঞানিক নামৰ বিষয়ে আমাৰ জানিবলগীয়া কথা। তোমালোকে নিজে বিভিন্ন জীৱৰ বৈজ্ঞানিক নামবোৰৰ তালিকা প্ৰস্তুত কৰিবা আৰু মনত ৰাখিবলৈ চেষ্টা কৰিবা, তেতিয়া তোমালোকৰ নিজৰে ভাল লাগিব। ধন্যবাদ।